আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰিছোঁ। আপোনালোকৰ সন্মুখতে অলপ আগতে আমাৰ আনুষ্ঠানিকতা সম্পন্ন হৈ গৈছে আৰু আজিৰ পৰা মই ভাৰতীয় জনতা পাৰ্টি নামৰ এই মহাসাগৰৰ এটা সামান্য জলকণিকা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী যাক আমি নক্ষত্ৰ বুলি কওঁ, আমিতো সাধাৰণ জোনাকী পৰুৱা, সেই নক্ষত্ৰৰ পোহৰত আলোকিত হৈ সাধাৰণ মানুহৰ কাৰণে অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ কাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন দেখিছে, যি সপোন সাকাৰ কৰিবলৈ তেখেতে দিনে ৰাতিয়ে কাম কৰিছে, সেই সপোনৰ অংশীদাৰী হ'বৰ কাৰণে আজি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। মই আহিছোঁ সমাজৰ আটাইতকৈ দুখীয়া মানুহজনৰ কাৰণে, সমাজৰ আটাইতকৈ দুৰ্বল মানুহজনৰ কাৰণে কাম কৰিবৰ কাৰণে, অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে যি উন্নয়নমূলক কাম কাজৰ নতুন গংগা বোৱাইছে, এই গোটেই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মই বিজেপি দলত যোগদান কৰিছোঁ। আপুনি এবাৰ মোৰ ঘৰলৈ গ'লে মোৰ পত্নীৰ এটা বাইট ল'ব। মোক যেতিয়া ট্ৰল কৰি থাকে মই এসপ্তাহ 10 দিনমান মই মোবাইলটোৱে নাচাওঁ, মই জানো মোক যিসকলে ট্ৰল কৰিছে তেওঁলোক হৈছে অতৃপ্ত আত্মা, তেওঁলোকক ব্ৰহ্মা বিষ্ণুৰ মহেশ্বৰেও সন্তুষ্ট কৰিব নোৱাৰে। কাৰণ আমি দেখিছোঁ যে মই যেতিয়া কংগ্ৰেছত গৈছিলোঁ তেতিয়াও ট্ৰল কৰিছিল, যেতিয়া আপত গৈছিলোঁ তেতিয়াও ট্ৰল কৰিছিল, যেতিয়া ৰাইজৰ দলত গৈছিলোঁ তেতিয়াও ট্ৰল কৰিছিলে। মই এটা কথা আপোনালোকক ক'ব পাৰোঁ, এই যিসকলে ট্ৰল কৰি ফুৰে তেওঁলোকক বাকী সামাজিক কামততো তেওঁলোক জড়িত নাথাকে, বেছিখিনি মানুহ কাষৰ ঘৰৰ তুলনি বোৱালেও তেওঁলোকক নামাতে, তেওঁলোক ইমানেই অসামাজিক মানুহ। তেনেকুৱা মানুহে ট্ৰল কৰি থাকিলে মোৰ কি আহি যায়? এনেকুৱা অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি